ভাওনা সংস্কৃতিৰ সকলোৱে হয়তো জানে, যাৰ কণ্ঠই এক নৱতম ৰূপ দিছে অসমীয়া ভাওনা সংস্কৃতিৰ গীতৰ ক্ষেত্ৰত। সেইজন আন কোনো নহয়, আমাৰ কালুগাঁও হলগুৰি অঞ্চলৰ যদু দত্ত ডাঙৰীয়া। সকলোৱে হয়তো জানে যে অসমৰ কেইবাবাৰো তেখেতে শ্ৰেষ্ঠ গায়ন ৰূপে বিবেচিত হৈছে। আমি অতি সৌভাগ্যৱান ভাতৃপ্ৰতিম যদু দত্তক আমাৰ মাজত পাই তেখেতক এখনি গামোচা চেলেঙেৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই পিংকিমণি গগৈ বৰগোহাঁই বাইদেউক অনুৰোধ জনাইছোঁ। এয়া যদু দত্ত ডাঙৰীয়াক এখনি চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনাইছে পিংকিমণি গগৈ বৰগোহাঁই বাইদেউ। ইয়াৰ পাছতে মুম্বাই নহয়, অসমেই নহয়, অসমৰ বাহিৰতো বিশেষকৈ মায়ানগৰী মুম্বাইত ভাওনা সংস্কৃতিৰ দৃশ্যসজ্জা বা সাজসজ্জা যিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে বিশিষ্ট অভিনেতা আমাৰ অতি মৰমৰ, অতি চেনেহৰ আৰু শ্ৰদ্ধাৰ হৰি হাজৰিকা দেৱক এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাবৰ কাৰণে মই উপমা চাংমাই গগৈ বাইদেউক অনুৰোধ জনাইছোঁ। এয়া ভাতৃপ্ৰতিম হৰি হাজৰিকাক এখনি গামোচা আৰু এখনি চেলেঙেৰে সম্ভাষণ জনাইছে। ইয়াৰ পিছতে আমাৰ মাজত থকা অতি শ্ৰদ্ধাৰ এজন আধ্যাত্মিক মনৰ মানুহ দিলীপ চেতিয়া ডাঙৰীয়া, তেখেতক এখনি চেলেং আৰু গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে মাধুৰী বৰঠাকুৰ বাইদেউক অনুৰোধ জনাইছোঁ। এয়া দিলীপ চেতিয়া ডাঙৰীয়াক এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাইছে। ইয়াৰ পিছতে আমি অকণমান মৰম জনাব বিচাৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তি, নমস্য ব্যক্তি পুণ্যধৰ বৰুৱা ডাঙৰীয়া, তেখেতক ৰূপা বৰঠাকুৰ বাইদেউ এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ পুণ্যধৰ বৰুৱাদেৱক এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাইছে। ইয়াৰ পিছতে এই নাটভাগীৰ সহপৰিচালক ৰূপে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা ভাতৃপ্ৰতিম ৰিজিত কোঁৱৰক এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাবৰ কাৰণে মই মল্লিকা নেওগ বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত থকা এজন আগশাৰীৰ আগৰণুৱা অতি উদ্যমী ব্যক্তি, এজন সাংস্কৃতিক মনৰ মানুহ বিতুল বৰা ডাঙৰীয়াক এখনি গামোচা আৰু চেলেঙেৰে সম্ভাষণ জনাবৰ কাৰণে মই পিংকিমণি গগৈ বৰগোহাঁই বাইদেউক অনুৰোধ জনাইছোঁ। বিতুল বৰা হয়তো অনুপস্থিত। আমার অতি মৰমৰ সকলো জানে এজন সুদক্ষ কণ্ঠশিল্পী, অভিনেতা, এজন সমাজকৰ্মী, সাংস্কৃতিক মনৰ মানুহ শ্ৰীযুত অমৰ দত্তদেৱক আমি এই অনুষ্ঠানত সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখন চেলেং
আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ পিংকিমণি বাইদেৱে। আচলতে মই আনৰ হৈ কৈ আছোঁ